Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এইটো ভিডিঅ' হৈছে সামাৰ ভেকেশনৰ ভিডিঅ'টো দিওঁতে অকমান পলম হ'ল মোৰ কিছুমান সমস্যাৰ বাবে আৰু আমি দুটা ফেমিলি এনেদৰে ৰাতিৰ ভাগত ফুৰিবলৈ বুলি ওলাইছিলো আৰু এই মৰ্নিং ভাগত এয়া পাবলৈ হৈছে কলৈ গৈ আছো আপোনালোকক ভিডিঅ'টোৰ মাজত জনাই আছো আৰু মোৰ ফেমিলি মোৰ লৰাৰ ফ্ৰেণ্ড কিসাংগীৰ ফেমিলি আৰু মোৰ মা দেউতা আমি গোটেইখিনি গৈছিলো এনেদৰে আৰু ৰাতিপুৱা ভাগত এয়া বাছৰ পৰা নামি এনেদৰে বেটাৰী ৰিক্সাৰে আমাৰ গন্তব্যস্থান বুলি কলো আৰু আপোনালোকক এইয়া ড্ৰেগন ফ্ৰুটৰ কিছুমান দৃশ্য মই নেদেখাই নোৱাৰিলো খুব ধুনিয়াকৈ লাগি আছিল আৰু বহুতো ফ্ৰুটছ আছিল মই বাৰু আপোনালোকক দেখুৱা নহল তাৰ পিছত আমি এইয়া হোটেল ৰুমলৈ বুলি কলো আৰু ভাগৰ লাগিছে যেহেতু গোটেই ৰাতি এনেদৰে বাছত অহা গৈছে আৰু ৰুমত গৈ এনেদৰে ফ্ৰেছ হৈ ললো অকমান আৰু আপোনালোকক ৰুমৰ ভিউটো মই দেখাই আছো বাৰু ৰুমটো খুব ভাল লগা আছিল আৰু ৰুমবোৰ বেলেগ বেলেগকৈ লোৱা আছিল যদিও হিহত দুইটাই ফ্ৰেণ্ড যেহেতু ইজনে আনজনক এৰি নাথাকে গতিকে এটা ৰুমতে দুয়োটাই এনেদৰে প্ৰায়ভাগ সময় কটাইছে আৰু এয়া বাহিৰৰ ভাগৰ দৃশ্য অকমান আপোনালোকক দেখাই দিছো খুব ধুনিয়া লগা পৰিৱেশ আৰু এয়া এটা ৰুমতে গোটেইবোৰ আমি এনেদৰে কথা পাতি সময় কটাইছো তাৰ পিছত অকমান বাহিৰলৈ বুলি ওলাই গলো গৈ দেখিলো শ্বপিং মলখন ওচৰতে আছে আৰু গোটেইবোৰে কিবা নহয় কিবা লবলৈ বুলি এনেদৰে ওলালো আৰু এটা ভাল লগা কথা আছিল বহুত অফাৰ প্ৰাইজত চলি আছিল গতিকে সবে কিবা নহয় কিবা এটা লৈ এনেদৰে ধুনিয়াকৈ আবেলি সময়খিনি পাৰ কৰিলো আৰু এয়া দুয়োটাই খুব এনজয় কৰিছে শ্বপিং মলৰ ভিতৰত আৰু আপোনালোকক দেখাই দিছো এনেদৰে অকমান সময় আৰু এই লৰাজন যে দেখিছে এইটো হৈছে শ্বপিং মলখনৰ এটা ষ্টাফ আৰু এই ষ্টাফটো হৈছে গুৱাহাটীৰ খুব ভাল লাগিল লৰাজনৰ লগত কথা পাতি মানে ভাইটিজনৰ লগত যেহেতু আমিও গুৱাহাটীৰে হয় ভাল লাগিল নিজৰ ঠাইৰ মানুহ লগ পাই আৰু কাপোৰবোৰ খুব ধুনিয়া ধুনিয়া আছিল এনেদৰে সকলোৱে অকমান শ্বপিং কৰি আৰু এতিয়া গলো খাবলৈ বুলি ৰেষ্টুৰেণ্টখনত বহি হিহত দুটাই খুব এনজয় কৰিছে আৰু খুব ভাল লগা আছিল ৰেষ্টুৰেণ্টখন কিন্তু দেখিবলৈ যিমান ধুনিয়া খাবলৈ খাদ্যবোৰ সিমান এটা ভাল লগা নাছিল তথাপি যেহেতু গৈছো কিবা নহয় কিবা এটাটো খাব লাগিব ভোক লাগিছে যেহেতু খাই মিলি এনেদৰে অকমান ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ভিডিঅ'টো দেখাই গৈ আছো আৰু ক'ত ক'ত ফুৰিছো ক'ত ক'ত গলো আপোনালোকক ভিডিঅ'ৰ মাজত গোটেইখিনি ধুনিয়াকৈ দেখাই যাম আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল পালে লাইক কমেন্ট কৰিব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আৰু নেক্সট ভিডিঅ'ত আপোনালোকক জনাম যে আমি নেক্সট দিনা কলৈ গলো কি চালো কেনেদৰে ফুৰিলো আপোনালোকক জনাম আজি মাত্ৰ এইখিনি ভিডিঅ'ৰেহে আপোনালোকক ভিডিঅ'টোৰ মাজলৈ আহিছিলো দেখাম বুলি আৰু হিহত দুইটা হৈছে খুব ভাল ফ্ৰেণ্ড বাবে হিহত দুইটা এনেদৰে খেলিছে আৰু মাহতে এনেদৰে অকমান কথা পাতিছে ময়ো দুটামান ৰিলছ বনাই ললো ফটো উঠি ললো আৰু এনেদৰে আজিৰ দিনটো এনজয় কৰিলো আপোনালোকক আকৌ লগ পাম নেক্সট ভিডিঅ'ত ধুনিয়াকৈ দেখাম বাৰু কি কৰিছো ক'ত ক'ত গৈছো আৰু আগতেও আহিছো মই শিৱসাগৰলৈ বুলি কিন্তু এইবাৰ আহিছো ইহঁতক বাচ্চাকেইটাক অকমান ফুৰাম বুলি আৰু ধুনিয়াকৈ টুৰিষ্ট প্লেচখিনি দেখাম বুলি গতিকে সিহঁতক দেখাও আৰু সিহঁতে কিমান ভাল পালে কেনেকুৱাকৈ এনজয় কৰিলে আপোনালোকে ভিডিঅ'ৰ মাজত ধুনিয়াকৈ দেখিবলৈ পাব আৰু এয়া আমাক অৱশেষত এনেদৰে খাবলৈ দিছিল আমি খাই মিলি ধুনিয়াকৈ এনেদৰে ওলাই আহিছো আজিলৈ সকলোকে এৰিছো আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই